এই ঘৰতো নবহে মনে মোৰ লগৰী অ পথাৰতো নবহে ঐ মন এই কমুৱা তোলাবোৰ যেনেকৈ উৰিছে ঐ তেনেকৈ উৰিবৰ মন। সঁচাকৈ নিজৰ আপোন কলেজখনত আৰু তাতে প্ৰিয় বিহু সাজযোৰত নচাৰ সুখকণে বেলেগ। তিনিওগৰাকীয়ে অনুষ্ঠান শেষ কৰি অলপ ফটো উঠি ল'লোঁ, কাৰণ কি মই সেইদিনা গৈ পাওঁতে দেৰি হ'ল, বৰষুণ ইমান দি আছিলে, গতিকে ষ্টেজত একদম গাড়ীৰ পৰা নামিয়ে চিধাই দৌৰ দিছোঁ, সেইবাবে আগতে ফটো উঠিবলৈ সময়ে নহ'লে। মেমহঁতৰ লগতো অকণমান ফটো উঠি ল'লোঁ। এয়া তৰালিবাৰ অনুষ্ঠানো আৰম্ভ হৈ গ'ল। আমি দুইজনীয়ে বহি বহিয়ে নাচিবলৈ লাহে লাহে আৰম্ভ কৰিয়ে দিলোঁ নহয়। নাচনি নহয় জানো, বহি জানো থাকিব পাৰিম এনেকৈ? এয়া বিয়ানাম গোৱাৰ লগে লগে কইনাজনী হৈ ল'লোৱেই নহয়। আমাৰ কাণ্ড দেখিলে আপোনালোকে নাহাঁহিব দেই। আচলতে গাৰ্লছ কলেজৰ উকি এই ফূৰ্তিবিলাক সদায় বিশেষ। যিসকলে শিৱসাগৰ ছোৱালী কলেজত পঢ়া বা বিশেষ কোনো গাৰ্লছ কলেজত পঢ়া, তেওঁলোকে এই ফূৰ্তিবোৰৰ উমান নিশ্চয় পাইছে। আমাৰ এয়া নৃত্যশৈলী দেখিছে নহয়, আমি আচলতে এনেকৈ ফূৰ্তি কৰোঁ। এইবিলাক কৰি থাকিলে ছোৱালী মানুহৰ যিহেতু মুড চুইং, কিবা চিন্তা, সেইবিলাক মনলৈ নাহে। আমি এনেদৰে ফূৰ্তি কৰি কৰি সেইবিলাক সকলো পাহৰাই পেলাওঁ। আচলতে ছোৱালী মানুহৰ বাবে এনেকুৱা ফূৰ্তিবোৰ একদম জৰুৰী। মোৰ বাবেতো এনেকুৱা এটা দিন হ'লে একদম মাইণ্ড ৰিফ্ৰেছমেণ্ট হৈ যায়। আৰু এয়া মেমহঁতেও নাছিলে সেইদিনা। আচলতে আমাৰ মেমহঁত, আমি আমাৰ ছিনিয়ৰ্ছ, আমাৰ জুনিয়ৰ্ছ সকলোৱে মিলি ইমান ধুনীয়াকৈ ফূৰ্তি কৰিলোঁ নহয়। সকলোৱে কথা পাতিলোঁ, একেলগে উকিয়ালোঁ, চিঞৰিলোঁ, আৰু শেষত তৰালি বাৰ লগত আৰু সকলো মেমহঁতৰ লগতো অকণমান ফটো উঠিছিলোঁ। এটা সুন্দৰ সন্ধিয়া পাৰ কৰিলোঁ আমি সকলোৱে। সেই দিনটো একদম স্মৰণীয় হৈ ৰ'ব। গতিকে এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে আৰু আমাৰ ছোৱালীৰ জোচটো আপোনালোকে কেনে পালে সেয়াও জনাবলৈ নাপাহৰিব। সকলোকে পুনৰ লগ পাম। ধন্যবাদ।